৮৮ সংখ্যক পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ প্ৰস্তুতি এতিয়া তুংগত বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চগ্ৰাম ৰাসখোলা বনিয়াকুছিত অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ১১ নৱেম্বৰলৈ চলিব ৮৮ সংখ্যক ৰাস মহোৎসৱ। ইতিমধ্যে মহোৎসৱৰ প্ৰস্তুতি তুংগত উঠিছে। মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিভিন্ন মৃন্ময় মূৰ্তি। লগতে ৰাসমঞ্চৰ সজ্জা আৰু আলোকসজ্জাৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে সাংস্কৃতিক কাৰ্যসূচীলৈও সাজু হৈ উঠিছে এতিয়া স্থানীয় শিল্পীসকল। সমবেত সংগীতৰ মহৰা জুবিন গাৰ্গৰ জনপ্ৰিয় গীতৰ প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। আখণ্ড ৰাস মহোৎসৱৰ অংশ হিচাপে 10 নৱেম্বৰৰ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হয় জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা। আয়োজকসকলে আগ্ৰহী প্ৰতিযোগীসকলক উক্ত দিনা উপস্থিত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যদিশে 11 নৱেম্বৰৰ নিশা অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধ্যা, য'ত বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব নিয়ৰ পৰশ আৰু নৱস্মিতা মেধি। তেওঁলোকৰ গীতৰ শৰাইৰে সমাপ্ত হ'ব এইবাৰৰ ৰাস মহোৎসৱৰ কাৰ্যসূচী। অষ্টাশী সংখ্যক পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ নিয়ৰ পৰশ আৰু নৱস্মিতা মেধি, লগতে কৌতুক অভিনেতা নৰেন শৰ্মাৰ কৌতুক অনুষ্ঠান। লগতে আমি আজি আখৰা কৰি আছোঁ আমাৰ শ্ৰদ্ধাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কেইটামান ভাল লগা গান, গতিকে আমি ইয়াত আখৰা কৰিছোঁ, আপোনালোকে গমেই পাইছে। লগতে আমাৰ 10 নৱেম্বৰত আমাৰ জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা হ'ব। টাইমটো আমাৰ 11 বজাত আমাৰ জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনাব খুজিছোঁ যে যিসকল ইয়াত মানে অংশগ্ৰহণ কৰিব খোজে জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতা, তেওঁলোকে জুবিন গাৰ্গে গোৱা, জুবিন গাৰ্গৰ কণ্ঠ নিগৰুৱা গান ইয়াত মানে অংশ ল'ব পাৰিব, তেওঁলোকে প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। ইয়াৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। সংখ্যক ৰাস মহোৎসৱৰ বৃহৎ আয়োজন, কেনেকুৱা ধৰণৰ কি ব্যৱস্থা এইবাৰ কৰিছে, বিশেষ কি দেখুৱাব এইবাৰ? খুব ভাল আয়োজন। কহিনুৰৰ মঞ্চত ব্যতিক্ৰমী ধৰ্মী টাইটানিক দেখা পাব। দুদিনীয়াকৈ আমি আমন্ত্ৰণ কৰিছোঁ কহিনুৰ থিয়েটাৰ। মৃন্ময় মূৰ্তি প্ৰদৰ্শনীত জীৱন্ত ৰাসলীলা উপস্থাপন কৰা হ'ব। শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু বৃন্দাবনত গোপীনীৰ নৃত্য প্ৰদৰ্শন হ'ব। ব্যতিক্ৰমী অনুষ্ঠান। মুকলি কুইজ প্ৰতিযোগিতা আছে, অতি মনোগ্ৰাহী জ্ঞানগৰ্ভ এক অনুষ্ঠান, য'ত সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰিব পাৰে। আৰু যেহেতু এতিয়া অসমৰ ৰাইজ
জুবিন গাৰ্গৰ অকাল বিয়োগত আমি ম্ৰিয়মান হৈ আছোঁ। জুবিন গাৰ্গৰ গীতৰ আধাৰত আমি প্ৰতিযোগিতা এটা অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰ উপৰি অন্যান্য আধুনিক নৃত্য প্ৰতিযোগিতা আছে, যাত্ৰা পাৰ্টি আছে। মানে সামগ্ৰিকভাৱে আয়োজন বিশাল। সৰ্বস্তৰৰ ৰাইজৰ আমি উপস্থিতি ৰাজ সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, সকলোৱে আহক, ৰাজ উপভোগ কৰক, শ্ৰীকৃষ্ণৰ মহান লীলা উপস্থাপন কৰিম, সেইবোৰো উপভোগ কৰক। বনিয়াকুছিৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।